নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু ADRE এক্সামত সহায় হোৱাকৈ কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই প্ৰশ্ন উত্তৰসমূহ আহিবলগীয়া আসাম পুলিচ আৰু ADRE এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শেহতীয়াকৈ অসম চৰকাৰে স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশ আৰু নিয়োগৰ বাবে কি আঁচনি আৰম্ভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, শ্ৰদ্ধাঞ্জলি আঁচনি, অৰুণোদয় আঁচনি আৰু বসুন্ধৰা আঁচনি। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক উপকৃত কৰিবৰ বাবে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছে। অনাগত দিনত নিবনুৱা সমস্যা হ্ৰাস কৰা আৰু যুৱক যুৱতীসকলৰ ভৱিষ্যত সম্ভাৱনাময় কৰি তোলাৰ উদ্দেশ্যৰে অসম চৰকাৰে এই আঁচনি হাতত লৈছে। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায় হোৱাকৈ এবছৰলৈ প্ৰতি মাহে ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা যুৱক যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। বহিৰাজ্যত মৃত্যুবৰণ কৰা অসমৰ বাসিন্দাৰ মৃতদেহ নিজ ঘৰলৈ ঘূৰাই আনিবলৈ অসম চৰকাৰে কি আঁচনি আৰম্ভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, শ্ৰদ্ধাঞ্জলি আঁচনি, বসুন্ধৰা আঁচনি আৰু অৰুণোদয় আঁচনি। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, শ্ৰদ্ধাঞ্জলি আঁচনি। অসম চৰকাৰে ২০২৫ চনৰ অক্টোবৰ মাহত শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ উদ্দেশ্য হৈছে ৰাজ্যৰ বাহিৰত মৃত্যু হোৱা অসমৰ লোকৰ মৃতদেহ নিজ ঘৰলৈ মৰ্যাদাপূৰ্ণভাৱে ঘূৰাই অনা। এই আঁচনিখন গৃহ বিভাগ আৰু অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত হয়। কোনখন ৰাজ্যৰ চৰকাৰে মাঘ বিহুৰ সময়ত পৰম্পৰাগত ম'হৰ যুঁজৰ অনুমতি দিয়া বিধেয়ক গৃহীত কৰিছে? ইয়াত অপশ্যনকেইটা আছে মিজোৰাম, অসম, পশ্চিম বংগ আৰু বিহাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, অসম। অসম চৰকাৰে মাঘ বিহুৰ সময়ত পৰম্পৰাগত ম'হৰ যুঁজৰ বাবে অনুমতি দিয়া বিধেয়ক গৃহীত কৰিছে। এই খেলসমূহক সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দি অসম বিধানসভাই এই বিধেয়কখন গৃহীত কৰে। শেহতীয়াকৈ ৰাইজৰ বাবে মুকলি কৰা সতীৰাধিকা শান্তি উদ্যান কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে সোৱণশিৰি, ব্ৰহ্মপুত্ৰ, মানাহ আৰু দিহিং। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, ব্ৰহ্মপুত্ৰ। শেহতীয়াকৈ ৰাইজৰ বাবে মুকলি কৰা সতীৰাধিকা শান্তি উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই উদ্যানখন ১.২ কিলোমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে। ৭ নৱেম্বৰ ২০২৫ তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই উদ্যানখন মুকলি কৰিছিল। কোনখন দেশে ২০২৫ চনৰ চুলতান আজলান শ্বাহ কাপ জয় কৰিছে? ইয়াত অপশ্যনকেইটা আছে অষ্ট্ৰেলিয়া, ভাৰত, বেলজিয়াম আৰু ফ্ৰান্স। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, বেলজিয়াম। চুলতান আজলান শ্বাহ কাপ হকী খেলৰ সৈতে জড়িত। ২০২৫ চনৰ চুলতান আজলান শ্বাহ কাপ মালয়েছিয়াত অনুষ্ঠিত হৈছিল। ২০২৫ চনত চুলতান আজলান শ্বাহ কাপৰ ৩১ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছিল। এই টুৰ্ণামেণ্টখনৰ ফাইনেল মেচত বেলজিয়ামে ভাৰতক ১-০ গ'লত পৰাস্ত কৰি চুলতান আজলান শ্বাহ কাপত জয়লাভ কৰিছে। নাগালেণ্ডে প্ৰতি বছৰে কোন তাৰিখে ৰাজ্যত্ব দিৱস পালন কৰে? ইয়াত অপশ্যনকেইটা আছে ১ ডিচেম্বৰ, ২ ডিচেম্বৰ, ৩ ডিচেম্বৰ আৰু ৪ ডিচেম্বৰ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ, ১ ডিচেম্বৰ। প্ৰতি বছৰে ১ ডিচেম্বৰ তাৰিখে নাগালেণ্ডে ৰাজ্যত্ব দিৱস পালন কৰে। ১ ডিচেম্বৰ ১৯৬৩ চনত নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। নাগালেণ্ড স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য যিখন কেৱল নগা জনগোষ্ঠীৰ বাবে গঠন হৈছিল।
প্ৰতি বছৰে সীমান্ত সুৰক্ষা বাহিনী BSFৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 1 ডিচেম্বৰ, 2 ডিচেম্বৰ, 3 ডিচেম্বৰ আৰু 4 ডিচেম্বৰ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ। সীমান্ত সুৰক্ষা বাহিনী BSF প্ৰতি বছৰে 1 ডিচেম্বৰত প্ৰতিষ্ঠা দিৱস পালন কৰে। এই বিশেষ বাহিনীটো 1965 চনৰ 1 ডিচেম্বৰত দেশৰ সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল। শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনী BSFৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াত অপশ্যন কেইটা আছে অনিশ দয়াল সিং, দলজিৎ সিং, প্ৰবীণ কুমাৰ আৰু GP সিং। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি প্ৰবীণ কুমাৰ। IPS প্ৰবীণ কুমাৰক শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তেখেতে 1 ডিচেম্বৰ 2025 তাৰিখে সীমান্ত সুৰক্ষা বাহিনী BSFৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। কোন তাৰিখে ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 1 ডিচেম্বৰ, 2 ডিচেম্বৰ, 3 ডিচেম্বৰ আৰু 4 ডিচেম্বৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 4 ডিচেম্বৰ। ভাৰতত নৌসেনাৰ সাফল্য আৰু দেশত ইয়াৰ ভূমিকাক স্বীকৃতি দি প্ৰতি বছৰে 4 ডিচেম্বৰ তাৰিখে ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয় আৰু দেশৰ সামুদ্ৰিক সীমা সুৰক্ষা আৰু সংঘাতৰ সময়ত লাভ কৰা সাফল্যক সন্মান জনোৱা হয়। দিতৱাহ ঘূৰ্ণীবতাহৰ বাবে শ্ৰীলংকাক সহায় কৰিবলৈ ভাৰতে কোনটো অভিযান আৰম্ভ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে অপাৰেশ্যন সাগৰবন্ধু, অপাৰেশ্যন ৰক্ষক, অপাৰেশ্যন কৰোণা আৰু অপাৰেশ্যন বিজয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ অপাৰেশ্যন সাগৰবন্ধু। সমগ্ৰ শ্ৰীলংকাত দিতৱাহ ঘূৰ্ণীবতাহে ধাৰাসাৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিত সামুদ্ৰিক প্ৰতিবেশী দেশখনক এই দুৰ্যোগৰ সময়ত জৰুৰী অনুসন্ধান, উদ্ধাৰ আৰু মানৱীয় সাহায্য আগবঢ়াবলৈ ভাৰতে 28 নৱেম্বৰ 2025 তাৰিখে অপাৰেশ্যন সাগৰবন্ধু আৰম্ভ কৰিছে। দাৰ্জিলিং মাণ্ডাৰিন কমলাক ভৌগোলিক সূচক GI টেগ মৰ্যাদা প্ৰদান কৰা হৈছে। ই ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত? ইয়াত অপশ্যন কেইটা আছে ছিক্কিম, অসম, পশ্চিম বংগ আৰু মেঘালয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি পশ্চিম বংগ। দাৰ্জিলিং মাণ্ডাৰিন কমলাই 24 নৱেম্বৰ 2025 তাৰিখে ভৌগোলিক সূচক GI টেগ লাভ কৰিছে। ই ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত। বিশেষকৈ দাৰ্জিলিঙৰ শীতল পাহাৰত এইবিধ কমলাৰ খেতি কৰা হয়। ইয়াৰ অনন্য সুগন্ধি আৰু সোৱাদৰ বাবে দাৰ্জিলিং মাণ্ডাৰিন কমলা জনাজাত। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নতুন নাম কি দিয়া হৈছে? ইয়াত অপশ্যন কেইটা আছে কৰ্তব্য ভৱন, সেৱা তীৰ্থ, লোককল্যাণ ভৱন আৰু লোকতীৰ্থ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি সেৱা তীৰ্থ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নাম পৰিৱৰ্তন কৰি সেৱা তীৰ্থ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াক চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে, যাৰ লক্ষ্য শাসন ব্যৱস্থাত সেৱাৰ মনোভাৱক প্ৰসাৰিত কৰা। কোন তাৰিখে গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 15 নৱেম্বৰ, 18 নৱেম্বৰ, 24 নৱেম্বৰ আৰু 26 নৱেম্বৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 24 নৱেম্বৰ। প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখে নৱম শিখ গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস পালন কৰা হয়। 1675 চনৰ 24 নৱেম্বৰ তাৰিখে মোগল সম্ৰাট ঔৰংজেবৰ আদেশত গুৰু টেগ বাহাদুৰক মৃত্যুদণ্ড দিয়া হৈছিল। কোনখন ৰাজ্যই জগন্নাথোটা প্ৰভালা তীৰ্থম উৎসৱক ৰাজ্যিক উৎসৱ হিচাপে ঘোষণা কৰিছে? ইয়াত অপশ্যন কেইটা আছে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, কৰ্ণাটক আৰু তেলেংগানা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ কোনাসীমা অঞ্চলৰ 400 বছৰীয়া সংক্ৰান্তি অনুষ্ঠান জগন্নাথোটা প্ৰভালা তীৰ্থম উৎসৱক অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক উৎসৱ হিচাপে ঘোষণা কৰিছে। এই উৎসৱে ভগৱান শিৱক প্ৰতিনিধিত্ব কৰে। কোনটো দলে 41 সংখ্যক সৰ্বভাৰতীয় গভৰ্ণৰ গোল্ড কাপ 2025ৰ খিতাপ দখল কৰিছে? ইয়াত অপশ্যন কেইটা আছে ৰাজস্থান ইউনাইটেড FC, ছিক্কিম ইউনাইটেড FC, মোহন বাগান
আৰু ছাৰ্ভিচেছ FC। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থান ইউনাইটেড FC। ছিক্কিমৰ পালাজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 41 সংখ্যক সৰ্বভাৰতীয় গভৰ্ণৰ গ'ল্ড কাপ ফুটবল প্ৰতিযোগিতা 2025ত ৰাজস্থান ইউনাইটেড ফুটবল ক্লাবে ফাইনেল মেচত ছাৰ্ভিচেছ ফুটবল দলক 1-0 গ'লত পৰাস্ত কৰি গভৰ্ণৰ গ'ল্ড কাপ 2025ৰ খিতাপ দখল কৰে।